গণতান্ত্ৰিক আন্দোলন আৰু গণতান্ত্ৰিক অধিকাৰ এটা মখিমূৰ কৰিবৰ কাৰণে বিজেপি দলে বিজেপি চৰকাৰে আৰম্ভণিৰে পৰা চৰকাৰ গঠন কৰাৰ পৰা তেওঁলোকে কাম কাজ কৰি আহিছে। জনগণৰ গণতান্ত্ৰিক কণ্ঠক মখিমূৰ কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন কূটকৌশল ৰচনা কৰা আমি দেখিবলৈ পাইছোঁ। আৰু শেহতীয়াকৈ দুলীয়াজানত হোৱা যি ঘটনা, এই ঘটনাৰ পাছত আজি গণতান্ত্ৰিকভাৱে এটা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল, অসম বন্ধৰ কাৰ্যসূচী। সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিভিন্ন সংগ্ৰামী নেতা, বিশেষকৈ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাকে প্ৰমুখ কৰি বিভিন্ন নেতাক কৰায়ত্ব কৰা হৈছে। বিভিন্ন অঞ্চলত কেৱল মাত্ৰ দুলীয়াজানতে নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি থকা বিভিন্ন নেতা কৰ্মকৰ্তাক এনেকৈ কৰায়ত্ব কৰি চৰকাৰে তেওঁলোকৰ স্বৈৰতান্ত্ৰিক যিটো চৰিত্ৰ, গণতান্ত্ৰিক আন্দোলনৰ বিৰোধী যিটো তেওঁলোকৰ চৰিত্ৰ, সেইটো চৰিত্ৰ তেওঁলোকে উদঙাই দেখাইছে। আমি স্পষ্টকৈ আমি চৰকাৰক ক'ব খোজোঁ যে তেওঁলোকৰ অগণতান্ত্ৰিক ফেচিষ্ট স্বৈৰতান্ত্ৰিক যি মানসিকতা আছে এইটো বন্ধ হ'ব লাগিব। আৰু অতি সোনকালে আমি শৃংখল চলিহাক আমি মুকলি কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ। তাৰ লগে লগে শৃংখল চলিহাৰ উপৰিও যিসকল আমাৰ যিসকল কৰ্মকৰ্তা, যিসকল নেতা, যিসকলক ইতিমধ্যে কৰায়ত্ব কৰিছে, সকলোকে মুকলি কৰি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। গণতান্ত্ৰিক আন্দোলন আৰু গণতান্ত্ৰিক অধিকাৰ এটা মখিমূৰ কৰিবৰ কাৰণে বিজেপি দলে বিজেপি চৰকাৰে আৰম্ভণিৰে পৰা চৰকাৰ গঠন কৰাৰ পৰা তেওঁলোকে কাম কাজ কৰি আহিছে। জনগণৰ গণতান্ত্ৰিক কণ্ঠক মখিমূৰ কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন কূটকৌশল ৰচনা কৰা আমি দেখিবলৈ পাইছোঁ। আৰু শেহতীয়াকৈ দুলীয়াজানত হোৱা যি ঘটনা, এই ঘটনাৰ পাছত আজি গণতান্ত্ৰিকভাৱে এটা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল, অসম বন্ধৰ কাৰ্যসূচী। সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিভিন্ন সংগ্ৰামী নেতা, বিশেষকৈ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাকে প্ৰমুখ কৰি বিভিন্ন নেতাক কৰায়ত্ব কৰা হৈছে। বিভিন্ন অঞ্চলত কেৱল মাত্ৰ দুলীয়াজানতে নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি থকা বিভিন্ন নেতা কৰ্মকৰ্তাক এনেকৈ কৰায়ত্ব কৰি চৰকাৰে তেওঁলোকৰ স্বৈৰতান্ত্ৰিক যিটো চৰিত্ৰ, গণতান্ত্ৰিক আন্দোলনৰ বিৰোধী যিটো তেওঁলোকৰ চৰিত্ৰ, সেইটো চৰিত্ৰ তেওঁলোকে উদঙাই দেখাইছে। আমি স্পষ্টকৈ আমি চৰকাৰক ক'ব খোজোঁ যে তেওঁলোকৰ অগণতান্ত্ৰিক ফেচিষ্ট স্বৈৰতান্ত্ৰিক যি মানসিকতা আছে এইটো বন্ধ হ'ব লাগিব। আৰু অতি সোনকালে আমি শৃংখল চলিহাক আমি মুকলি কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ। তাৰ লগে লগে শৃংখল চলিহাৰ উপৰিও যিসকল আমাৰ যিসকল কৰ্মকৰ্তা, যিসকল নেতা, যিসকলক ইতিমধ্যে কৰায়ত্ব কৰিছে, সকলোকে মুকলি কৰি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।